নমস্কাৰ বন্ধুসকল, আজি মই আপোনাক এটা সহজ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি যি কামেই নকৰক কিয় দিনটোত ৮ ঘণ্টা বা ১০ ঘণ্টা ডিউটি কৰাৰ পিছত মাহৰ শেষত আপোনাক এটা ফিক্স দৰমহাৰ প্ৰয়োজন হয় নহয়নে? যদি আপোনাক কোৱা হয় যে আপুনি ২৪ ঘণ্টা ডিউটি কৰিব লাগিব, কোনো দেওবাৰৰ বন্ধ নাই, ৰ'দ বৰষুণ একো চাব নোৱাৰিব, কিন্তু মাহৰ শেষত আপোনাৰ বেংক একাউণ্টলৈ কোনো ফিক্স দৰমহা নাহিব, আপুনি সেই কাম কৰিবনে? নিশ্চয় নকৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে আমাৰ অসমৰে প্ৰায় ৬২,০০০তকৈও অধিক মহিলাই দিনে নিশাই এই কামটো কৰি আছে। হয়, মই কথা কৈছোঁ আমাৰ গাঁৱৰ স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ মানদণ্ড, আমাৰ মৰমৰ আশা কৰ্মীসকলৰ বিষয়ে। আজি এই ভিডিঅ'টো তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ হৈ আছে, কাৰণ সমগ্ৰ বিশ্বৰ স্বাস্থ্য সংস্থাই অৰ্থাৎ যাৰ প্ৰশংসা কৰি গ্ল'বেল হেল্থ ৰিচাৰ্চ এৱাৰ্ড দিছে, তেওঁলোকৰ অসমত আচল অৱস্থা কি? ২৪ ঘণ্টা অন ডিউটি থকাৰ পিছতো তেওঁলোকৰ দৰমহা কিয় শূন্য? বলক আজি বহুত বছৰ ধৰি লুকাই ৰখা এই ভয়ংকৰ সঁচা কথাখিনি আমি সম্পূৰ্ণ ডাটাৰ সৈতে ডাইৰেক্ট আলোচনা কৰোঁ। প্ৰথমে আমি বুজিব লাগিব যে এই আশাৰ ব্যৱস্থাটো আচলতে কি, আৰু ইয়াৰ পিছত চৰকাৰী লোপহোলটো ক'ত। ২০০৫ চনত যেতিয়া চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আৰম্ভ কৰিছিল, তেতিয়া গাঁৱৰ দুখীয়া লোকসকলৰ ওচৰলৈ স্বাস্থ্য সেৱা লৈ যোৱাৰ বাবে এই পথটো সৃষ্টি কৰা হৈছিল। ASHA-ৰ সম্পূৰ্ণ নাম হ'ল, অৰ্থাৎ আশা কৰ্মীৰ সম্পূৰ্ণ নামটো হ'ল ছ'চিয়েল হেল্থ এক্টিভিটিছ। অসমীয়াত ইয়াৰ অৰ্থ হ'ল স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী। এতিয়া মন কৰক, চৰকাৰে অতি চতুৰভাৱে ইয়াত কৰ্মী বা স্বেচ্ছাসেৱিকা শব্দটো ব্যৱহাৰ কৰিলে, চৰকিয়াল শব্দটো ব্যৱহাৰ নকৰিলে। চৰকাৰী নিয়ম অনুসৰি তেওঁলোক কোনো স্বাস্থ্য চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোক হ'ল একোগৰাকী স্বাস্থ্য স্বেচ্ছাসেৱিকা, যিয়ে নিজৰ ইচ্ছাৰে সমাজৰ বাবে কাম কৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত সমাজসেৱাৰ নামত তেওঁলোকৰ কান্ধত কিমান কাম জাপি দিয়া হৈছে, সেইটো এবাৰ আপোনালোকে বিতংভাৱে শুনক। গাঁৱৰ কোনো এগৰাকী মহিলাৰ গৰ্ভৱতী হোৱাৰ প্ৰথম দিনটোৰ পৰা চৰকাৰী হস্পিতালত নাম পঞ্জীয়ন কৰা, ৯ মাহ ধৰি তেওঁলোকৰ স্বাস্থ্য বুজ লোৱা, চৰকাৰী আইৰণ আৰু কেলছিয়াম টেবলেট দিয়া, আৰু শেষত সন্তান জন্মৰ সময়ত মাজনিশাই হওক বা কঁকালৰ সমান বানপানীয়ে হওক হস্পিতাললৈ লৈ যোৱাটো তেওঁলোকৰ দায়িত্ব। বাইদেউ গৰাকী অকল ইমানেই কাম নহয়, সন্তান জন্ম হোৱাৰ পিছত কেঁচুৱাটো সময়মতে সম্পূৰ্ণ টীকাকৰণ কৰোৱাৰ, পলিঅ' আৰু BCG আদি টীকাকৰণসমূহ দেখুওৱাটো তেওঁলোকে নিশ্চিত কৰে। ইয়াৰ উপৰিও গাঁৱৰ কাৰোবাৰ ডায়েৰিয়া, মেলেৰিয়া বা ডেংগু হ'লে প্ৰাথমিক চিকিৎসাৰ বাবে মানুহে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে আশা বাইদেউৰ ওচৰলৈহে দৌৰি আহে। আজিকালি চৰকাৰে ঘৰে ঘৰে গৈ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ স্ক্ৰিনিং কৰাৰ দায়িত্বও তেওঁলোকৰ কান্ধতেই জাপি দিয়া হৈছে। অৰ্থাৎ কাম এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীতকৈও অধিক বেছি, কিন্তু চৰকাৰী কাগজত তেওঁলোকৰ কেৱল এগৰাকী স্বেচ্ছাসেৱিকা। বিশ্বই কৰিলে এই কামৰ বাবে প্ৰশংসা, কিন্তু অসমত কি হ'ল? আহক আমি বেছি দূৰলৈ নাযাওঁ। কৰোনা মহামাৰী
সেই কলা দিনবোৰ মনত পেলাওক। যেতিয়া দেশত লকডাউন আৰম্ভ, তেতিয়া আপুনি আৰু মই নিজৰ জীৱন বচাবলৈ ঘৰৰ ভিতৰত সোমাই আছিল, নহয় জানো? আনকি নিজৰ আত্মীয়ৰ ওচৰলৈ যাবলৈ ভয় কৰিছিলোঁ। তেতিয়া এই আমাৰ আশা বাইদেউসকলে কি কৰিছিল? তেওঁলোকে কোনো PPE কিট নোহোৱাকৈ মাত্ৰ এখন সাধাৰণ মাস্ক পিন্ধি ঘৰে ঘৰে গৈছিল। বহিৰাজ্যৰ পৰা অহা শ্ৰমিকসকলৰ স্ক্ৰিনিং কৰাৰ, কোৱাৰেণ্টাইন কেন্দ্ৰৰ খবৰ ৰখা, ক'ভিড ভেকচিন ল'বলৈ মানুহক সজাগ কৰা, এই আটাইবোৰ কাম কোনে কৰিছিল? আমাৰ আশাৰ বাইদেউসকলে। কাম কৰি থকাৰ অৱস্থাতে বহুতো আশা কৰ্মী নিজে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। তেতিয়া সমগ্ৰ বিশ্বই তেওঁলোকৰ এই ত্যাগক প্ৰশংসা কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ এই আশা কৰ্মীসকলক গ্ল'বেল হেল্থ ৰিচাৰ্চ এৱাৰ্ড দি সন্মানিত কৰিছিল। চৰকাৰেও তেওঁলোকক ক'ভিড ৱাৰিয়ৰ বুলি আকাশলংঘী প্ৰশংসা কৰিছিল। কিন্তু মহামাৰী শেষ হ'ল, পুষ্পবৃষ্টিও শেষ হ'ল। তাৰ পিছত তেওঁলোকে কি পালে? তেওঁলোকৰ অৰ্থনৈতিক স্থিতি সলনি হ'লনে? আহক এতিয়া আমি আটাইতকৈ ডাঙৰ ইকনমিষ্টিক বা দৰমহা খেলখন বুজিম। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন, তেওঁলোকে দৰমহা কিমান পায়? কেনেকৈ তেওঁলোকৰ এখন সংসাৰ চলে? বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ, কাৰিকৰীভাৱে তেওঁলোকৰ কোনো ফিক্সড বা স্থায়ী মাহিলী দৰমহা নাই। চৰকাৰী নিয়ম অনুসৰি তেওঁলোকৰ ফিক্সড দৰমহা হ'ল 0। তেওঁলোকে চৰকাৰৰ পৰা যি পইচা পায় তাক কোৱা হয় ইনচেণ্টিভ বা কাৰ্যভিত্তিক ভাত্তা। অৰ্থাৎ আপুনি যিমান কাম কৰিব সেই হিচাপত কেইটামান টকা পাব। কাম নকৰিলে পইচা নাপায়। ইয়াৰ হিচাপটো বুজক। এগৰাকী গৰ্ভৱতী মহিলাক চৰকাৰী হস্পিটেলত সুৰক্ষিত প্ৰসৱ কৰোৱালে আশা কৰ্মী গৰাকীয়ে এটা নিৰ্দিষ্ট ইনচেণ্টিভ পায়। এটি শিশুৰ সম্পূৰ্ণ টীকাকৰণ প্ৰক্ৰিয়া শেষ কৰিলে এটা নিৰ্দিষ্ট ভাত্তা পোৱা যায়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলাই তেওঁলোকক এটা অতি ন্যূনতম মাহিলী স্থায়ী ঠিকেই, কিন্তু এই টকাৰ পৰিমাণ ইমানেই কম যে আজি এই বজাৰৰ যিটো মূল্যবৃদ্ধি বাঢ়িছে বা মূল্যবৃদ্ধিৰ যুগত তাৰে এটা 4-5 জনীয়া পৰিয়াল পোহপাল দিয়াটো এক প্ৰকাৰ অসম্ভৱ। আজিৰ দিনত আমাৰ অসমত এজন দিন হাজিৰা কৰা শ্ৰমিকেও দিনটোত অতিকমে 400 পৰা 500 টকা উপাৰ্জন কৰে, অৰ্থাৎ মাহে 12,000 পৰা 15,000 টকা। কিন্তু যিগৰাকী মহিলাই সমাজৰ গোটেই স্বাস্থ্য ব্যৱস্থাটো ধৰি ৰাখিছে, তেওঁ মাহৰ শেষত যি পইচা পায় তাৰ গড় হিচাপ উলিয়ালে অতি মৰ্মান্তিক ছবি এখন ওলাই পৰে। বহু সময়ত এই ইনচেণ্টিভৰ পইচাও কেইবামাহো ধৰি বেংক একাউণ্টত সোমোৱা নাছিল বা নোসোমাইছিল। তেওঁলোকে নিজৰ জেপৰ পইচা খৰচ কৰি গৰ্ভৱতী মহিলাক হস্পিটেললৈ লৈ যাবলগীয়াও পৰিস্থিতি হৈছিল। সমস্যা কেৱল অৰ্থনৈতিক অনাটনতে শেষ হোৱা নাই। এগৰাকী আশা কৰ্মীয়ে গাঁৱত কাম কৰোঁতে মানসিকভাৱে কিমান কষ্ট সহ্য কৰিবলগীয়া হয় সেয়া কেৱল তেওঁলোকেহে জানে। আজিও আমাৰ অসমৰ বহু ভিতৰুৱা গাঁৱৰ স্বাস্থ্য সেৱাক লৈ কুসংস্কাৰ আৰু অন্ধবিশ্বাস চলি থকা দেখা গৈছে বা চলি আছে। যেতিয়া আশা বাইদেউসকলে ঘৰে ঘৰে গৈ কাৰোবাক ভেকচিন বা টীকা ল'বলৈ কয়, তেতিয়া বহু পৰিয়ালে ওলোটাকৈ আশা বাইদেউসকলকহে প্ৰশ্ন কৰে বা গালি গালাজ পাৰে।
অপমান কৰে। ইমান অপমান, ইমান কষ্ট আৰু দিনে নিশাই কৰাৰ পৰিশ্ৰমৰ পিছতো যেতিয়া তেওঁলোকৰ নিজৰ প্ৰাপ্য অধিকাৰখিনি নাপায়, তেতিয়া তেওঁলোকে বাধ্য হৈ নিজৰ সৰু সৰু ল'ৰা ছোৱালীক ঘৰত গৈ দিছপুৰৰ ৰাজপথত ধৰ্ণা দিবলগীয়া হয়। নিজৰ ন্যায্য মৰ্যাদাৰ বাবে চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হয়। এয়া আমাৰ সমাজৰ বাবে এক অতি লজ্জাজনক বিষয়। বন্ধুসকল, এই আশাৰ বাইদেউসকলৰ অবিহনে আমাৰ অসমৰ গ্ৰাম্য স্বাস্থ্য ব্যৱস্থাৰ 24 ঘণ্টাও টিকি থাকিব নোৱাৰে। সমগ্ৰ বিশ্বই তেওঁলোকৰ প্ৰশংসা কৰিছে। এতিয়া আমাৰ চৰকাৰে এই পুৰণি ব্যৱস্থাটোৰ ওপৰত পুনৰ বিবেচনা কৰাৰ সময় আহি পৰিছে। আশাৰ কৰ্মীসকলক কেৱল স্বেচ্ছাসেৱিকাৰ নাম দি এৰি নিদি তেওঁলোকক এক স্থায়ী চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া উচিত। তেওঁলোকক এটা সন্মানজনক ফিছকুট দৰমহা, উপযুক্ত স্বাস্থ্য বীমা আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। কাৰণ এখন সুস্থ সমাজ তেতিয়াহে গঢ়ি উঠিব, যেতিয়া আমাক নিৰোগী কৰি ৰখা মানুহগৰাকী নিজে সুৰক্ষিত আৰু সুখী থাকিব। আপোনালোকৰ এই বিষয়ে কি মতামত? আপোনালোকে তলত কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। চৰকাৰে তেওঁলোকৰ ফিছকুট দৰমহা দিয়াটো উচিত নে নহয়? তলতো আপোনালোকে এই বিষয়ে তলত কমেণ্ট কৰি জনাব। যিমান পাৰে আপোনালোকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।